বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায় ন্যায়ৰ দাবীত বিহালী সমজিলা কাৰ্যালয়ৰ সন্মুখত শিক্ষকৰ প্ৰতিবাদ। বিহালীত লোহাইৰাম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া উপাধ্যায় আত্মসন্মানৰ পিছতে বিহালী শিক্ষাখণ্ডৰ শিক্ষকৰ প্ৰতিবাদ। বিহালীত লোহাইৰাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া উপাধ্যায় আত্মসন্মানৰ পদ বাছি লোৱাৰ পিছতে আজি বিহালী শিক্ষাখণ্ডৰ প্ৰতিগৰাকী শিক্ষকে শিক্ষাখণ্ডৰ বিষয়া মিলন দাসৰ বিৰুদ্ধে বিহালী সমজিলা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিক্ষাখণ্ডৰ বিষয়া মিলন দাসে বহুদিনৰ পৰা প্ৰতিগৰাকী শিক্ষকক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে। লোহাইৰাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া উপাধ্যায় ধন আত্মসাৎ কৰাৰ মিছা অভিযোগ কৰিব বিভিন্ন ধৰণে মানসিক অত্যাচাৰ চলাই আহিছিল। পৰৱৰ্তী সময়ত এই অভিযোগ তদন্ত কৰাত অভিযুক্ত মিছা বুলি প্ৰমাণিত হৈ যদিও বিভিন্ন সময়ত বিভিন্ন বিষয়ত মানসিকভাৱে অত্যাচাৰ কৰাৰ ফলতে ছুইচাইড নোট লিখি আত্মহত্যাৰ দৰে চৰমপন্থা বাছি লয়। এই সন্দৰ্ভত প্ৰতিবাদকাৰী শিক্ষকৰ দাবীত মিলন দাসক আজিৰ ভিতৰত কোৰ্টত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে। বিহালীৰ পৰা নিৰঞ্জন দাসৰ সহযোগত অমিত দাসৰ ৰিপৰ্ট, বি টাইম নিউজ অসম। বাক্সা জিলাৰ বৰমা ভৱানীপুৰ শিক্ষাখণ্ডত অতি কুকৰ্মেৰে কাৰ্যকাল আধাতে এৰি শাস্তিমূলক বদলি সূত্ৰে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ প্ৰাথমিক খণ্ড শিক্ষা বিষয়া হিচাপে অহা শিক্ষা বিষয়া মিলন দাসে যোৱা ছমাহে বিহালীৰ শিক্ষক সমাজক বিভিন্নভাৱে মানসিক নিৰ্যাতন কৰি আহিছে। সৰু এটা ভুলৰ বাবে তেখেতে বিভিন্ন ধৰণে মানসিক আতিশায্য চলাই আহিছে। পুৰুষ শিক্ষক মহিলা শিক্ষক উভয়কে অৱশ্য গালি গালাজ কৰি তেওঁক সাংঘাতিকভাৱে মানসিকভাৱে তেওঁ হাৰাশাস্তি কৰি আহিছে। এই মানসিক হাৰাশাস্তিৰ ফলত আজি মায়া উপাধ্যায় বাইদেউৰ দৰে এগৰাকী সৎ প্ৰধান শিক্ষয়িত্ৰী আজি মৃত্যু হ'ল। অৱশ্যে মৃত্যু নহয়, এয়া শিক্ষা বিষয়া মিলন দাসে মায়া উপাধ্যায়ক হত্যা কৰিছে। এই হত্যাৰ আমাক বিচাৰ লাগে। আমি বিহালীৰ শিক্ষক সমাজে ইয়াৰ ন্যায় বিচাৰিছোঁ। এই ন্যায়ৰ দাবীত আজি এই সমজিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত বিহালীৰ শিক্ষক সমাজ আমি সমবেত হৈছোঁ। আমি বিশ্বনাথ জিলা প্ৰশাসন পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে ইতিমধ্যে তেখেতে বাক্সা বৰমা ভৱানীপুৰত মনমত মাথৰ দৰে একাউণ্টেণ্টক হত্যা কৰি আহি পুনৰ বিহালীত মায়া উপাধ্যায়ৰ দৰে শিক্ষকক হত্যা কৰা এই মিলন দাসক চাকৰিৰ পৰা ছাছপেনশ্যন নহয়, তেখেতক চাকৰিৰ পৰা খেদি দিব লাগে আৰু যাৱজ্জীৱন কাৰাদণ্ড দি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু মায়া উপাধ্যায়ৰ দৰে মনমত নাথৰ দৰে যাতে কোনো শিক্ষকে এনে আতিশায্যৰ বলি হৈ মৃত্যুক সাৱটি ল'ব লগা নহয়, তাৰ বাবে আমি জিলা প্ৰশাসন পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমি বিহালীৰ শিক্ষক সমাজে অসমৰ টেট শিক্ষক তথা শিক্ষক সমাজৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি বিহালীৰ শিক্ষক সমাজে অনুৰোধ জনাইছোঁ। এই চিৰিয়েল কিলাৰ শিক্ষা বিষয়া মিলন দাসক, এই হত্যাকাৰী মিলন দাসক চাকৰিৰ পৰা খেদি দিব লাগে, তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। এই আহ্বান আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ। তেখেতে কালি ঘটনাটো অতি দুখজনক। বাইদেউ এগৰাকী অমায়িক
ব্যক্তি আছিলে, যিয়েই নহওক তেওঁ অমায়িকে হওক যিয়ে হওক, মানুহৰ দুখ থাকিলেও মানুহৰ হয়, কিন্তু যিটো আমাক কৰিলে আচলতে তেখেতে এগৰাকী দুগৰাকী নহয়, আমাৰ প্ৰতিগৰাকী শিক্ষককে তেওঁ আচলতে হত্যা কৰিছে। তেওঁ আমাক মানসিকভাৱে হত্যা কৰিছে। বাইদেউ আজি শাৰীৰিকে আমাৰ মাজৰ পৰা গৈছে, কিন্তু তেওঁ আচলতে আমাক মানসিকভাৱে হত্যা কৰিছে। আৰু তেওঁৰ মুখত কালপ্ৰিট, ট্ৰেন্সফাৰ দিম, এৰেষ্ট কৰাম, এই কথাখিনি তেওঁৰ অনবৰত আমাক প্ৰতিদিনে আমাক কয়, যিটো কাৰণে আমি কোনো দিনে আচলতে শান্তিৰে এদিনো ক্লাছ কৰিবলৈ আমি পোৱা নাছিলোঁ। কোনো দিনে আমি মোক পাৰ্চনেলি আচলতে 500 মানুহৰ আগত ফিল্ডত ল'ৰা ছোৱালীৰ আগত গাৰ্জেনৰ আগত মোক যথেষ্ট অপমান কৰি কালপিট বুলি কৈছিলে। আৰু তেখেতে কৈছিলে যে কাৰ্বি আংলঙলৈ ট্ৰেন্সফাৰ দিব লাগে, অথচ মোৰ কোনো দুখ নাছিলে। আমাৰ বিদ্যালয়ৰ বেলেগ এটা ঘটনাৰ কাৰণে মোক পাৰ্চনেলি তেখেতে তেনেকৈ কৈছে। অকল মোক বুলি নহয়, আচলতে আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষককে তেখেতে কৰিছিলে, কিন্তু মোক মানে বহুত বেয়াকৈ কৈছিলে, যিখিনি কাৰণে মই বহুদিনে শুব পৰা নাছিলোঁ। আৰু এনেকুৱা ধৰণৰ মই পদক্ষেপ নল'লোঁ, মোক বহুতে আগুৰি থাকিলে কাৰণে, কিন্তু বাইদেৱে আজি বাধ্য হ'ল এইটো পদক্ষেপ ল'বলৈ। মইতো যাৱজ্জীৱন কাৰাদণ্ড বিচাৰোঁ, যাৱজ্জীৱন কাৰাদণ্ড হওক, তেওঁ যাতে এনেকুৱা ধৰণৰ আৰু কোনো ধৰণৰ হত্যা কৰিব নোৱাৰে। আৰু আমাক এখন নিকা, আমি ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে এখন নিকা সমাজ লাগে আমাক।